নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। যিসকল হিতাধিকাৰীয়ে এতিয়ালৈ পকী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ। আপোনালোকৰ ঘৰে ঘৰে গৈ ফালে যিসকলে জিঅ' টেকিং কৰিছিলে, যদিহে আপোনাৰ সেই সময়ত আপোনাৰ ঘৰতো জিঅ' টেকিং কৰিবলৈ গৈছিলে, আপোনালোকৰ বাবে ভাল খবৰ। যিসকলে এতিয়ালৈ পকী ঘৰ পোৱা নাই তেওঁলোকে সেই জিঅ' টেকিং কৰাৰ লিষ্টত যদি নাম আছে, তেওঁলোকে অহা আগন্তুক বৰ্ষত আপোনালোকে 30 লাখ ঘৰ পাবলৈ সক্ষম হ'ব। অসমত গোটেই অসমখনতেই 30 লাখ ঘৰ দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। মই আপোনালোকক শুনাম সেই ভাষণটি। আৰু আপোনালোকে যদি এতিয়ালৈ নিজৰ আধাৰ কাৰ্ড আৰু যদি পাছপোৰ্ট ফটোবিলাক আপডেট দি লোৱা নাই, তেনেহ'লে আপোনালোকে আপডেট দি ল'ব। পাছপোৰ্ট ফটোটো আপডেট বুলি এইকাৰণেই কৈছোঁ, যদিহে আপোনালোকৰ আগৰ পুৰণা পাছপোৰ্ট ফটো আছে তেনেহ'লে আপোনালোকে নতুন ফটো বনাই ল'ব। ৱেটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল, কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই। কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেকিং কৰিছিলোঁ, বহুতো দুখীয়া লোক এই জিঅ' টেকিঙৰ পৰা বাদ পৰি গৈছিলে। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেতক আমি লগ পাওঁতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই আমাৰ ৱেটিং লিষ্ট শেষ হ'ব। কিন্তু এতিয়াও বহুত গাঁৱৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক তেতিয়া কৈছিলে যে মই নতুন কৰি আৰু 5 কোটি ঘৰ দিম, গতিকে অসমত তোমালোকে জিঅ' টেকিং আৰম্ভ কৰা। আপোনালোকে গম পাই যোৱা 6 মাহ ধৰি আমি আপোনালোকৰ ঘৰত বা আমাৰ দুখীয়া মানুহৰ ঘৰলৈ জীৱিকা সখী বাইদেউসকলক পঠিয়াইছিলোঁ, আন চৰকাৰী বিষয়াসকলক পঠিয়াইছিলোঁ, নিজেও জিঅ' টেকিং যাতে কৰিব পাৰে তাৰ সুবিধা দিছিলোঁ। এতিয়া আমাৰ জিঅ' টেকিঙৰ কাম সম্পূৰ্ণ হ'ল। খুব সোনকালে গাঁও সভা পাতি আমি নতুন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু মই ভাবোঁ যে নতুন জিঅ' টেকিঙৰ পৰাও আমি ঘৰ নোপোৱা সকলো মানুহকে আমি ঘৰ দিবৰ কাৰণে সফল হ'ম। মই আজিও অফিচাৰসকলক ৰাতিপুৱা সুধিছিলোঁ যে আমাৰ জিঅ' টেকিং হ'ল নে নাই। কিমান জিঅ' টেকিং হ'ল এতিয়ালৈকে কল্যাণ? মোক কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু 30 লাখ মানুহে জিঅ' টেকিং কৰিছে। আমাৰ চেষ্টা হ'ব এই 30 লাখ মানুহৰ ভিতৰত যিসকলে নতুনকৈ জিঅ' টেকিং কৰিলে, তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰোঁ, এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম। তাৰ মানে আমাৰ লক্ষ্য হ'ব যে অসমত যিমান মানুহৰ ঘৰ নাই বা কেঁচা ঘৰ আছে, সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা। সেইবাবে কোনোবাই ভাবিব পাৰে যে আজিতো 3 লাখ ঘৰ দিলে, আমিও জিঅ' টেকিং কৰিছিলোঁ, আমাৰ কি হ'ব? এইখিনি হ'ল পুৰণা লিষ্ট, আজি আমি শেষ কৰিলোঁ। ইয়াৰ পিছত আমি নতুনকৈ যি ঘৰ দিম সেয়া হৈছে নতুনকৈ জিঅ' টেকিঙৰ পৰা আমি নতুনকৈ ঘৰ দিম। সেই প্ৰক্ৰিয়াও এতিয়া আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰখনে প্ৰথমৰে পৰাই কেৱল মাত্ৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ কাৰণে নিৰন্তৰভাৱে কাম কৰি আহিছে। কংগ্ৰেছৰ দিনত
ইন্দিৰা আৱাস যোজনা নামে এটা আঁচনি আছিলে ঘৰৰ নামত ৬০-৭০ হাজাৰ টকা দিছিলে যেতিয়া হিতাধিকাৰীয়ে ঘৰ বনাই ঘৰটো পাৰৰ বাহৰ দৰে হৈছিলে কাৰণ ইমান কম টকাত ঘৰ বনাব নোৱাৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একেকোবে এটা ঘৰৰ বাবে ১.৫ লাখকৈ টকা দিয়া আৰম্ভ কৰিলে বেছিকৈ দিয়া আৰম্ভ কৰিলে লগত টয়লেট নিৰ্মাণৰ বাবেও পইচা দিব আৰম্ভ কৰিলে এতিয়া আৱাস যোজনাৰ ঘৰবোৰ দেখিলে মনটো ভাল লাগে দুখীয়া মানুহে এটা আশ্ৰয় বিচাৰি পাইছে